মাজুলীৰ চেলেকত জি জোঁৱাই সন্মিলন বাই ভিনিহিক উষ্ম আদৰণি খুলখালীসকলৰ পুৰা গাহৰি পৰ আপঙেৰে আপ্যায়ন ভিনিহিক মাজুলীৰ দুঘৰীয়া চেলেকত দাম্বুক পায়েং পৰিয়ালৰ জি জোঁৱাই সন্মিলন শহুৰৰ গাঁৱলৈ জোঁৱাইসকল আহিছে কোনোবাজন যদি মাজুলীৰে আন কোনোবা গহপুৰ অথবা বিশ্বনাথৰ মৰিগাঁৱৰ পৰা গৈ ওলাইছেগৈ জি জোঁৱাই আহিছে ঢকুৱাখনা জোনাই গোগামুখ অথবা খদিয়াৰ পৰা দাম্বুক পায়েং পৰিয়ালৰ জীয়ৰীসকলে বিবাহ সূত্ৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত সাংসাৰিক জীৱন অতিবাহিত কৰাৰ পাছত জি জোঁৱাইসকলক মৰমেৰে নিমন্ত্ৰণ জনাই পিতৃ মাতৃৰ লগতে আত্মীয় স্বজনে আশীৰ্বাদ প্ৰদান কৰিছে গোট খালে 100ৰো অধিক জি জোঁৱাই নমস্কাৰ মই লখিমপুৰ বৰগয়া বালিগাং গোপন বালিগাঙৰ পাইছোঁ মই পাটৰি চুকৰ পৰা বিয়া পাতিছোঁ আজি যেটো হালপতি সমাবেশ পাতিছে সঁচাকৈ মই খুব আনন্দিত হৈছোঁ মই ঢকুৱাখানাৰ হয় মোৰ ঘৰ ঢকুৱাখানাত মই ইয়াৰ পৰা পায়েং ছোৱালী বিয়া পাতিছোঁ একেলগতে ইমানখিনি হালপতি বা শহুৰসকলক বা ককা দেউতাসকলক লগ পাম গতিকে সেই আশা কৰি মই আহিছোঁ একেটা পৰিয়ালৰ জীয়ৰীসকলক বিয়া কৰোৱা জোঁৱাইসকল সম্পৰ্কত শালপতিসকলৰ মাজত অনুষ্ঠিত হ'ল চিনাকি পৰ্ব যিসকল অতি আনন্দিত বহুদিনৰ মূৰত বাই ভনীসকলক লগ পায় বহু বছৰে হ'ল তেনেকৈ লগ নোপোৱা এতিয়া সবকে একেলগে লগ পাইছোঁ খুব ভাল লাগিছে এটা সুন্দৰ অনুষ্ঠান য'ত আমি সবকে মানে বহুত দূৰ দূৰণি সবৰ ওচৰলৈ যাব নোৱাৰোঁ কিন্তু এতিয়া মানে ইয়াত সবে একগোট হৈছোঁ একত্ৰিতভাৱে সবকে লগ পাইছোঁ খুব ভাল লাগিছে মই পাথৰি চুকৰ ছোৱালী হয় মোৰ নাম নিৰলা পায়েং মই মৰিগাঁও ডিষ্ট্ৰিক্টত বড়ো সমাজত মই বিয়া হৈছোঁ তাৰ পৰা মই যোৱাকালি আহিলোঁ আহি ভাল লাগি তাৰ পৰাই মোৰ বহুত ভাল লাগিছে আমাৰ ভিনিয়তে কৈছে আহিব লাগিব আয়োজন চলিল প্ৰীতিভোজৰ লাই দিয়া গাহৰি পুৰা গাহৰিৰ মাংস কচু মাছৰ জোল শুকান মাছৰ নামচিক লগতে অলপ চাইমদ অথবা পৰ আপং বাজিল ঢোলবাঁহী ঐনিতমৰ সুৰত ৰজন জনাই উঠিল খেৰকটীয়া নদীৰ পাৰ সকলোৱে নাছিলে গুমৰাগ কিন্তু কিয় এই ব্যতিক্ৰমী আয়োজন হয়তো অসমত প্ৰথম নেকি এইটো জঙাই সন্মিলন চিনাকি পৰ্বই নহয় জঙাই সন্মিলন এইটো প্ৰীতিভোজ নহয় অকল তাৰমানে আমি এটা কথা ভাবিছিলোঁ কি আমি তেখেতসকলৰ জঙাই হোৱাৰ পাছত নিজাভাৱে ঘৰত গৈ কেতিয়াবা মা দেউতাকক সেৱা কৰোঁ বা নিজৰ জীয়ৰীয়ে নিজাভাৱে মা দেউতাক সেৱা কৰে কিন্তু এনেধৰণে আনুষ্ঠানিকভাৱে আমাৰ যিমানখিনি হালপতি আছে বা তেখেতসকলৰ জোঁৱাই আছে আমি এনেধৰণে একেলগে সম্বৰ্ধনা জনাই মা দেউতাসকলৰ পৰা আমি সেৱা লোৱা বা আশীৰ্বাদ লোৱাৰ পৰ্ব কৰা নাই আজি আমাৰ কমেও 85জনমান হালপতি আৰু জীয়ৰীসকল গোট খাইছে আৰু তেখেতসকলৰ মা দেউতাসকলক চৰণত ধৰি সেৱা কৰিম আৰু তেখেতসকলে আমাৰ আশীৰ্বাদ দিব আৰু আমি একেলগে প্ৰীতিভোজ খাম গতিকে এইটো এটা আৱেগিক মুহূৰ্ত এটা উদুলি মুদুলি যদিও পৰিৱেশ আমাৰ আৱেগিক মুহূৰ্ত আমাৰ কিছু মা দেউতাসকল স্বৰ্গগামী হৈছে তেখেতসকলৰ এই সুযোগতে অতনু হান্মাকো আমি অদগতি কামনা কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সৈতে মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা